লোকসভা সমষ্টির কংগ্রেস মনোনীত প্রার্থী আর বিরোধী ঐক্যমঞ্চর উমৈহতীয়া প্রার্থী বরিষ্ঠ আইনজীবী হাফিজ রশিদ আহমদ চৌধুরী এই কারণে অসম জাতীয় পৰিষদ দলৰ তৰফৰ পৰা আৰু সকলো ৰাইজলৈ অনুৰোধ জনাইছোঁ যে তেখেতক বিপুল ভোটেৰে জয়ী কৰিবলৈ। মই আপোনালোকৰ জৰিয়তে বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ মাননীয় কৃপানাথ মালাক মই প্ৰশ্ন কৰিব খুজিছোঁ, যোৱা 5 বছৰে তেওঁ কি কৰিছে ৰাইজৰ আগত দাঙি ধৰক। আচল কথাটো হ'ল তেখেতৰ কৰিমগঞ্জ সমষ্টিৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দুখন বিধানসভা সমষ্টি বিলুপ্ত কৰা হ'ল। তেখেতৰ কোনো মাত নাই, আজিলৈকে কোনো প্ৰতিবাদ নাই। কিমান ক্ষতি হৈছে, হাইলাকান্দিৰ জনসাধাৰণৰ ক্ষতি হৈছে, কৰিমগঞ্জৰ জনসাধাৰণৰ ক্ষতি হৈছে, কিন্তু তেওঁ কোনো মাত দিয়া নাই। 2024 চনৰ নিৰ্বাচন, এই নিৰ্বাচন অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন, এই নিৰ্বাচন সংবিধান ৰক্ষাৰ নিৰ্বাচন। গতিকে সমূহ ৰাইজলৈ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোলৈ মই অনুৰোধ জনাইছোঁ যে আপোনালোকে বিবেক ভোট দিয়ক, হাফিজ ৰশিদ আহমদ চৌধুৰীক বিপুল ভোটে সংসদক পঠিয়াওক। সংসদৰ মজিয়াত এনেকুৱা এগৰাকী ব্যক্তিক আপোনালোকে পঠিয়াওক যাৰ ফল আপোনালোকে ভৱিষ্যতে খাব পাৰিব। আজি মুখ্যমন্ত্ৰী হাইলাকান্দি আহি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তৰল মন্তব্য কৰি ফুৰে। তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে, তেওঁ তৰল মন্তব্য কৰিছে। গতিকে তেওঁ স্ববিৰোধিতাত ভুগি আছে। গতিকে তেওঁ যি টি মন্তব্য কৰি ফুৰি আছে। বিজেপি ইয়াত হাৰিব আৰু জনতাই ইয়াৰ নিৰ্ণয় ল'ব, মুখ্যমন্ত্ৰীয়ে নহয়, জনগণে নিৰ্ণয় ল'ব। ইয়াৰ ভূমিকা জনতাই ল'ব, মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী আজি আছে, কালি নাথাকিবও পাৰে। ক্ষমতা সদায় চিৰস্থায়ী নহয়। কথা এষাৰ আছে, ধান পকিলে টুনিৰ মৰণ। গতিকে অহংকাৰ শেষ হ'ব আৰু এই অহংকাৰ জনতাই শেষ কৰিব বুলি মই ভাবোঁ। কৰিমগঞ্জ দৰুদ্দিন আজমল ডাঙৰীয়া কাৰ কাৰণে কাম কৰি আছে ইতিমধ্যে গম পাইছে। তেওঁৰ উদ্দেশ্যটো কি, তেওঁ কাৰ হৈ কাম কৰি আছে, তেওঁ বিজেপিৰ হৈ কাম কৰি আছে। গতিকে তেওঁ ইয়াত প্ৰাৰ্থী দিছে। গতিকে তেওঁ ইয়াত কোনো নামী দামী প্ৰাৰ্থী দিয়া নাই, দুৰ্বল প্ৰাৰ্থী দিছে। সেইকাৰণে তেওঁ কাৰ হৈ কাম কৰিছে জল পটপটকৈ স্পষ্ট হৈ পৰিছে। গতিকে বদৰুদ্দিন আজমল যে বিজেপিৰ ভিটিম, বিজেপিৰ হৈ কাম কৰিছে এইটো স্পষ্ট, জনসাধাৰণে গম পায়। গতিকে ইয়াৰ উপযুক্ত জবাব তেওঁক দিব। তেওঁ এগৰাকী মৌলানা মানুহ, তেওঁ এতিয়া কৈ ফুৰিছে বিয়া পাতিম, আবুল তাবুল। এই বয়সত আকৌ বিয়া পাতিব, বিভিন্ন ধৰণৰ কথা। তেওঁ নিজৰ সমষ্টিত তেওঁ হাৰিব। গতিকে AIDFৰ অস্তিত্ব বিলীন হ'ব অসমত। তেওঁ কৈছে যে কংগ্ৰেছ তেওঁ বিজেপিৰ হৈ কাম কৰি আছে। কাৰণ ইতিমধ্যে আমাৰ হাইলাকান্দিৰ কোনোবা এজন বিধায়কে কি কৈছিলে, পীযুষ হাজৰিকা ডাঙৰীয়া যেতিয়া হাইলাকান্দিত আহিছিলে, আপোনালোকে দেখিছে কি কৈছিলে যে AIDFৰ মেইন মানুহ বুলি কৈছে। গতিকে এইটো মই ক'বলগীয়া কথা নহয়। ৰাইজৰ ওচৰত ৰাইজে গম পায় যে কোনে কাৰ হৈ কাম কৰি আছে।